মানুহক ঠগাই থৈ গ'ল এনআৰসি বহু বিসংগতি পোহৰলৈ আহিছে বহু বিষয়ে স্থায়ী বাসিন্দাৰ ঠাইত সন্দেহজনক লোকক এনআৰসিত অন্তৰ্ভুক্ত কৰিলে গতিকে এনআৰসি পুনৰীক্ষণ কৰা হ'ব চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হলেও এনআৰসি পুনৰীক্ষণ কৰা হ'ব এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে এনআৰসি পুনৰীক্ষণ কৰা হ'ব অসমীয়া মানুহক ঠগাই থৈ গ'ল এনআৰসিখনে বহু বিসংগতি পোহৰলৈ আহিছে এনআৰসি পুনৰীক্ষণ কৰা হ'বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব এনআৰসি সংশোধন কৰা হ'ব ভাৰত চৰকাৰে হওক উচ্চতম ন্যায়ালয়ে হওক অথবা অসম চৰকাৰৰ ক্ষমতা সকলো প্ৰয়োগ কৰি হলেও এইখন এনআৰসি মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে এনআৰসিখনে অসমীয়া মানুহক ঠগাই থৈ গৈছে গতিকে এনআৰসিৰ বহু বিসংগতি পোহৰলৈ আহিছে এনআৰসি সংশোধন হ'বই লাগিব এনআৰসি পুনৰীক্ষণ কৰিবই লাগিব এনআৰসিৰ বিষয়ে বহু বিসংগতি ইতিমধ্যে পোহৰলৈ অহাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে একে ধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল একে ধৰণে সেই সকল লোকৰ নাম এনআৰসিত অন্তৰ্ভুক্ত হৈছিল গতিকে এনআৰসি পুনৰীক্ষণ কৰিবই লাগিব স্থায়ী বাসিন্দাৰ ঠাইত বহু বিষয়ে সন্দেহজনক লোককো সোমোৱাই দিছিল এনআৰসিত আৰু এই এনআৰসি শুদ্ধ নহলে উচ্চতম ন্যায়ালয়ৰ পৰা নতুন এনআৰসি কৰাৰ অনুমতি ল'ব লাগিব বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হলেও কৰা হ'ব সংশোধন এনআৰসি শীঘ্ৰে এনআৰসিক দিয়া হ'ব নতুন ৰূপ দিয়া হ'ব এনআৰসিক লৈ এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এনআৰসিক লৈ পুনৰ সংশোধন কৰা হ'ব এনআৰসি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন এনআৰসি ভাৰত চৰকাৰে হওক বা উচ্চতম ন্যায়ালয়ে হওক অথবা অসম চৰকাৰৰ সকলো ক্ষমতা প্ৰয়োগ কৰি হলেও এনআৰসি সংশোধন কৰা হ'বই এইখন এনআৰসি মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এনআৰসিখনে অসমীয়া মানুহক ঠগাই গুচি গ'ল এনআৰসিৰ বিষয়ে বহু বিসংগতি তথ্য পোহৰলৈ আহিছে একে ধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল একে ধৰণে সেই সকল লোকৰ নাম এনআৰসিত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু স্থায়ী বাসিন্দাৰ ঠাইত বহু বিষয়ে সন্দেহজনক লোককো সোমোৱাই দিছিল এনআৰসিত এই এনআৰসি শুদ্ধ নহলে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ এনআৰসি কৰাৰ অনুমতি ল'ব লাগিব আৰু বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে শীঘ্ৰে এনআৰসি দিয়া হ'ব নতুন ৰূপ বহু বিসংগতি পোহৰলৈ আহিছে এনআৰসিৰ বহু বিসংগতি পোহৰলৈ আহিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এনআৰসিখনে অসমীয়া মানুহক অসমীয়া জাতিক ঠগাই থৈ গুচি গ'ল স্থায়ী বাসিন্দাৰ ঠাইত বহু বিষয়ে সন্দেহজনক লোকক সোমোৱাই দিছিল এনআৰসি আৰু এই এনআৰসি শুদ্ধ নহলে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ এনআৰসি কৰাৰ অনুমতি ল'ব লাগিব যদিহে এই এনআৰসি শুদ্ধ নহয় তেন্তে নতুনকৈ এনআৰসি হ'ব বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে শীঘ্ৰে এনআৰসিক নতুন ৰূপ দিয়াৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য পঢ়িছো এনআৰসি খনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল এতিয়া বহুত কথা আমি জানিব পাৰিছো যে খিদিনাখনো মই আপোনালোকক কৈছিলো আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল ভায়েক ভতিজাকৰ মিলন হৈ গ'ল মামাক পুতেকৰ মিলন হৈ গ'ল সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছো লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছো আৰু তেওঁৰ নাম এনআৰসিত সোমাই গৈছে বিভিন্ন জায়গাত এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেন্ট বুলি বিভিন্ন জায়গাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্টস বুলিও সোমোৱাই দিছে এনেকৈ এতিয়া যদি আমি এনআৰসিখন চাব যাওঁ তাত বহুত বিলাক খেলিমেলি আমি দেখা পাইছো আৰু এই খেলিমেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰোঁ আৰু নহলে ভাৰত চৰকাৰৰ পৰা এই এনআৰসিখন প্ৰকাশ কৰি আমি এনআৰসি আপডেট আমি নেক্সট পাৰমিশন ল'ব লাগিব গতিকে কেইবাটাও লিগেল এংগলত আমি পৰীক্ষা কৰি আছো যে কেনেকৈ এনআৰসিখন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰো ৰিভিউ পিটিশন এবাৰ দুবাৰ ফাইল কৰিছো ৰিজেক্ট হৈছে গতিকে বহুত বিলাক কোৰ্টত ঘটনা ঘটি আছে
কিন্তু পিটিশন গৈ আছে, কৰবাত ৰিজেক্ট হৈছে, কৰবাত নটিচ দিছে, গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে। কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া। ৰিভিউ পিটিশন সুপ্ৰিম কোৰ্টত সেম জাজেহে কৰিব পাৰে, বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে। গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল, কিন্তু আমি এটা লাইনত কাম কৰি আছো। আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক, সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হ'লেও আমি এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব। এটা কিমান সফল হওঁ ক'ব নোৱাৰো, কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এখন ফাইনেল বুলি। এনআৰচি খনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। এতিয়া বহুত কথা আমি জানিব পাৰিছো, যে সিদিনাখনো মই আপোনালোকক কৈছিলো, আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল, ভায়েক ভতিজাকৰ মিলন হৈ গ'ল, মামাক পুতেকৰ মিলন হৈ গ'ল। সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি। যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে, মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছো, লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছো, আৰু তেওঁৰ নাম এনআৰচিত সোমাই গৈছে। বিভিন্ন জাগাত এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেণ্ট বুলি। বিভিন্ন জাগাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্স বুলিও সোমোৱাই দিছে। এনেকৈ এতিয়া যদি আমি এনআৰচিখন চাব যাওঁ, তাত বহুতবিলাক খেলি মেলি আমি দেখা পাইছোঁ, আৰু এই খেলি মেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু নহ'লে ভাৰত চৰকাৰৰ পৰা এই এনআৰচিখন প্ৰকাশ কৰি আমি এনআৰচি আপডেট আমি নেক্সট পাৰ্মিশ্যন ল'ব লাগিব। গতিকে কেইবাটাও লিগেল এংগুলত আমি পৰীক্ষা কৰি আছোঁ যে কেনেকৈ এনআৰচিখন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰোঁ। ৰিভিউ পিটিশন এবাৰ দুবাৰ ফাইল কৰিছোঁ, ৰিজেক্টটো হৈছে। গতিকে বহুতবিলাক কোৰ্টত ঘটনা ঘটি আছে, কিন্তু পিটিশন গৈ আছে, কৰবাত ৰিজেক্ট হৈছে, কৰবাত নটিচ দিছে। গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে, কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া। ৰিভিউ পিটিশন সুপ্ৰিম কোৰ্টত সেম জাজেহে কৰিব পাৰে, বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে। গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল, কিন্তু আমি এটা লাইনত কাম কৰি আছো। আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক, সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হ'লেও আমি এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব। এতিয়া কিমান সফল হওঁ ক'ব নোৱাৰো, কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এখন ফাইনেল বুলি। এনআৰচিখনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। এতিয়া বহুত কথা আমি জানিব পাৰিছো, যে সিদিনাখনো মই আপোনালোকক কৈছিলো, আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল, ভায়েক ভতিজাকৰ মিলন হৈ গ'ল, মামাক পুতেকৰ মিলন হৈ গ'ল। সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি। যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে, মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছো, লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছো, আৰু তেওঁৰ নাম এনআৰচিত সোমাই গৈছে। বিভিন্ন জাগাত এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেণ্ট বুলি। বিভিন্ন জাগাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্স বুলিও সোমোৱাই দিছে। এনেকৈ এতিয়া যদি আমি এনআৰচিখন চাব যাওঁ, তাত বহুতবিলাক খেলি মেলি আমি দেখা পাইছোঁ, আৰু এই খেলি মেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু নহ'লে ভাৰত চৰকাৰৰ পৰা এই এনআৰচিখন প্ৰকাশ কৰি আমি এনআৰচি আপডেট আমি নেক্সট পাৰ্মিশ্যন ল'ব লাগিব। গতিকে কেইবাটাও লিগেল এংগুলত আমি পৰীক্ষা কৰি আছোঁ যে কেনেকৈ এনআৰচিখন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰোঁ। ৰিভিউ পিটিশন এবাৰ দুবাৰ ফাইল কৰিছোঁ, ৰিজেক্টটো হৈছে। গতিকে বহুতবিলাক কোৰ্টত ঘটনা ঘটি আছে,
কিন্তু পিটিশন গৈ আছে, কৰবাত ৰিজেক্ট হৈছে, কৰবাত নটিচ দিছে, গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে। কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া। ৰিভিউ পিটিশন সুপ্ৰিম কোৰ্টত সেম জাজেহে কৰিব পাৰে, বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে। গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল, কিন্তু আমি এটা লাইনত কাম কৰি আছো। আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক, সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হ'লেও আমি এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব। এতিয়া কিমান সফল হওঁ ক'ব নোৱাৰো, কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এখন ফাইনেল বুলি। NRC খনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। এতিয়া বহুত কথা আমি জানিব পাৰিছো, যে সিদিনাখনো মই আপোনালোকক কৈছিলোঁ, আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল, ভায়েক ভতিজাকৰ মিলন হৈ গ'ল, মামাক পুতেকৰ মিলন হৈ গ'ল। সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি। যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে, মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছো, লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছো, আৰু তেওঁৰ নাম NRCত সোমাই গৈছে। বিভিন্ন জাগাত এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেণ্ট বুলি। বিভিন্ন জাগাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্স বুলিও সোমোৱাই দিছে। এনেকে এতিয়া যদি আমি NRCখন চাব যাওঁ, তাত বহুতবিলাক খেলিমেলি আমি দেখা পাইছোঁ, আৰু এই খেলিমেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু নহ'লে ভাৰত চৰকাৰৰ পৰা এই NRCখন প্ৰকাশ কৰি আমি NRC আপডেট আমি নেক্সট পাৰ্মিশ্যন ল'ব লাগিব। গতিকে কেইবাটাও লিগেল এংগলত আমি পৰীক্ষা কৰি আছোঁ যে কেনেকৈ NRCখন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰোঁ। ৰিভিউ পিটিশন এবাৰ দুবাৰ ফাইল কৰিছোঁ, ৰিজেক্টটো হৈছে। গতিকে বহুতবিলাক কোৰ্টত ঘটনা ঘটি আছে, কিন্তু পিটিশন গৈ আছে, কৰবাত ৰিজেক্ট হৈছে, কৰবাত নটিচ দিছে। গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে, কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া। ৰিভিউ পিটিশন সুপ্ৰিম কোৰ্টত সেম জাজেহে কৰিব পাৰে, বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে। গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল, কিন্তু আমি এটা লাইনত কাম কৰি আছো। আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক, সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হ'লেও আমি এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব। এতিয়া কিমান সফল হওঁ ক'ব নোৱাৰো, কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এখন ফাইনেল বুলি। NRCখনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল। এতিয়া বহুত কথা আমি জানিব পাৰিছো, যে সিদিনাখনো মই আপোনালোকক কৈছিলোঁ, আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল, ভায়েক ভতিজাকৰ মিলন হৈ গ'ল, মামাক পুতেকৰ মিলন হৈ গ'ল। সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি। যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে, মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছো, লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছো, আৰু তেওঁৰ নাম NRCত সোমাই গৈছে। বিভিন্ন জাগাত এটা ক্লজ আছিলে অৰিজিনেল ইনহেবিটেণ্ট বুলি। বিভিন্ন জাগাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্স বুলিও সোমোৱাই দিছে। এনেকে এতিয়া